ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো সিংহ ৰাশি জাতক-জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ এইকেইটা মাহত অলপ সাৱধান হৈ চলিব লাগিব কিছু ক্ষেত্ৰত কিন্তু আপোনালোকে ভাল প্ৰতিফলন দেখিব আৰু কেইটামান মাহত অলপ সাৱধান হ'ব লাগিব আগন্তুক যিকেইটা মাহ আহি আছে কিন্তু সাৱধান হ'ব লাগিব 2026 চনৰ বিশেষকৈ ৰাশিফল অনুসৰি বছৰিকা ৰাশিফল অনুসৰি মিশ্ৰিত বছৰ বুলি কৈছে কিন্তু গভীৰভাৱে প্ৰভাৱশালী বছৰ বুলি প্ৰমাণিত হ'ব এই বছৰটোত এই বছৰৰ গহৰ অৱস্থানে সিংহ ৰাশি লোকসকলৰ কঠিন জীৱনৰ পাঠ শিকাব আৰু শেষত আপোনালোকক এজন শক্তিশালী ব্যক্তি কৰি তুলিব শনিয়ে আপোনালোকৰ কৈছে যে অষ্টম স্থানত ট্ৰেনজিট কৰিব ইয়াক অষ্টম স্থান অৰ্থাৎ শনি বুলি কোৱা হয় ইয়াৰ দ্বাৰা কিছু সংগ্ৰাম আৰু জীৱনত হঠাৎ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে এই বছৰটোত বছৰৰ বেছিভাগ সময় আপোনালোকৰ দ্বাদশ স্থানত বৃহস্পতিৰ উচ্চতা থাকিব যাৰ ফলত আধ্যাত্মিক প্ৰগতি আৰু বিদেশ ভ্ৰমণৰ দুৱাৰ কিছু লোকৰ মুকলি হ'ব বুলি কৈছে বছৰৰ শেষত অক্টোবৰ পিছত বিশেষকৈ অক্টোবৰ পিছৰ শেষ বুলি কওঁতে অক্টোবৰ পিছৰ এই সময়খিনিত অলপ কিন্তু বৃহস্পতি আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব যাৰ ফলত আপোনালোকৰ বাবে এটা সোণালী সুযোগৰ সৃষ্টি হ'ব বা আৰম্ভণি হ'ব বুলি কৈছে ৰাহু আপোনালোকৰ সপ্তম স্থানত অংশীদাৰিত্ব বা কেতু আপোনালোকৰ নিজৰ ৰাশিত আৰোহী থাকিব যি আপোনালোকৰ ব্যক্তিত্বৰ প্ৰতি বিচ্ছিন্নতা আৰু সম্পৰ্কত কিছু অনিশ্চয়তা আনিব পাৰে বুলি কৈছে সিংহ ৰাশি জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰটোত আপোনালোকৰ মধ্যভাগৰ পৰা ধ্যান ৰাখিব লাগিব প্ৰত্যক্ষ সম্পৰ্ক হৃদযন্ত্ৰ আৰু মেৰুদণ্ডৰ লগত জড়িত 2026 চনত আপোনালোকৰ জীৱনশৈলীত অনুশাসিত হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত শনিৰ অৱস্থানৰ বাবে আপুনি গাঁঠিৰ বিষ হাড়ৰ দুৰ্বলতা কিছু পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ৰাশিত কেতুৱে আপোনালোকৰ অলপ অন্তৰ্মুখী কৰি তুলিব পাৰে বিশেষকৈ কিছুমান ক্ষেত্ৰত আপুনি ভিতৰৰ পৰা নিজকে বিচ্ছিন্ন অনুভৱ কৰিব পাৰে মানসিকভাৱে আপুনি ভাঙি যোৱা অনুভৱ কৰিব মানসিক চাপ দূৰ কৰাৰ বাবে বিশেষকৈ ৰাতিপুৱাৰ সময়খিনি সূৰ্য দেৱতাক পানী আগবঢ়াব ধ্যান কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু নিজৰ মনটো ফৰকাল কৰি ৰখাটো প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ শক্তিৰ মাত্ৰা সম্ভাৱ্য সমস্যা বিশেষ সাৱধানতাৰ প্ৰয়োজন আছে বিশেষকৈ আপোনালোকৰ ক্লান্তি আৰু সফলতাৰ পৰ্যাপ্ত পৰিমাণে টোপনি আপোনালোকৰ লোৱাৰ এপ্ৰিল জুন মাহত 80% বিশেষকৈ পেটৰ বিকাৰ বাহিৰত বিশেষকৈ খাদ্য খোৱাৰ পৰিহাৰ কৰক জুলাই ছেপ্টেম্বৰত প্ৰায় আপোনালোকৰ 65% হাড় দাঁতৰ বিষ কেলছিয়াম সমৃদ্ধ খাদ্য অক্টোবৰ পৰা ডিচেম্বৰৰ সময়খিনি 90% কোনো বিশেষকৈ 90% কোনো ডাঙৰ সমস্যা শক্তি বৃদ্ধি নহয় এই সময়খিনিত কৈছে যে কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত এই বছৰটো কেনেধৰণৰ প্ৰতিফলন দেখিব সিংহ ৰাশি লোকসকলৰ বাবে এই বছৰটো কৰ্মসংস্থাপনত থকাসকলৰ বাবে অষ্টম স্থানত শনিৰ স্থানে আপোনালোকৰ কেৰিয়াৰত হঠাতে বাধা বা পৰিৱৰ্তন কিছু আনিব পাৰে বুলি কৈছে আপোনালোকৰ বিৰোধীসকল আপোনালোকৰ শত্ৰুসকল সক্ৰিয় হ'ব কিন্তু 12 নং স্থানত বৃহস্পতিৰ স্থানে আপোনালোকৰ বিদেশী প্ৰকল্প বা বহুজাতিক কোম্পানী পৰা আপোনালোকে লাভ কৰিব পাৰে বিশেষ যদি আপুনি গৱেষণা জ্যোতিষ বা চোৱাগিৰি বা কাৰিকৰী অনুসন্ধানৰ ক্ষেত্ৰত আছে তেন্তে এই বছৰটো আপোনালোকৰ বাবে অতি সফল হ'ব ব্যৱসায়ীসকলৰ বাবে এই বছৰটোৰ মধ্যভাগৰ পৰা ৰাহুক সপ্তম স্থানত স্থান দিয়াটোৱে অংশীদাৰিত্ব সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ সংগীৰ সৈতে স্বচ্ছতা বজাই ৰাখক নতুন ব্যৱসায়িক চুক্তি কৰিবলৈ সৰ্বোত্তম সময় হ'ল অক্টোবৰ পিছত আপোনালোকে ভাল অংশীদাৰিত্ব সম্পৰ্কীয় বা ব্যৱসায়িক ক্ষেত্ৰত ডাঙৰ চুক্তি কৰি আগবাঢ়িব পাৰিব এই সময়খিনিৰ পৰা ভাল এটা প্ৰতিফলন দেখিব বিত্তীয় ৰাশিফল অনুসৰি আপোনালোকৰ এই বছৰটোত আৰ্থিক অৱস্থা আয়তকৈ অধিক হ'ব খৰচ এই বছৰটোৰ খৰচ কেনেকুৱা ধৰণৰ হ'ব আয় কেনেকুৱা হ'ব ব্যয় কেনেকুৱা হ'ব খৰচ বুলি কওঁতে বৃহস্পতি দ্বাদশ স্থানত ৰখাৰ ফলত শুভ অনুষ্ঠান ধৰ্মীয় ভ্ৰমণ বা পাৰিবাৰিক ক্ষেত্ৰত ঘৰৰ কোনো সদস্য বেমাৰ আজাৰৰ বাবে চিকিৎসাৰ বাবে খৰচ আপোনালোকৰ হ'ব পাৰে এই বছৰটোত আয় বুলি কৈছে আয়ৰ উৎসৱ থাকিব ইনকামৰ চইচ আছে আপোনালোকৰ কিন্তু ধন ধৰি ৰখাটো টকা পইচা ধৰি ৰখাটো অলপ কঠিন হ'ব বিশেষকৈ পূৰ্বপুৰুষৰ সম্পত্তি বা বীমাৰ জৰিয়তে শনিৰ হঠাতে আপোনালোকৰ আৰ্থিক লাভৰ সম্ভাৱনা এই বছৰটোত সৃষ্টি কৰিব বুলি কৈছে বিনিয়োগৰ ক্ষেত্ৰত এই বছৰটোত ৰিস্কি বিনিয়োগ যেনে ষ্টক মাৰ্কেট এৰাই চলাটো বুদ্ধিমানৰ কাম হ'ব কিছু ক্ষেত্ৰলৈ দীৰ্ঘম্যাদী বিশেষকৈ পৰিকল্পনা কৰিব পাৰে ৰিয়েল ইষ্টেটত সৰু বিনিয়োগ নিৰাপদ হ'ব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা কৈছে যে পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনালোকৰ ধৈৰ্য পৰীক্ষা ল'ব ধৈৰ্য সংযম লাগিব অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগিব পিতৃ মাতৃৰ পৰা ভাল সমৰ্থন লাভ কৰিব কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই বছৰটোত চিন্তা কৰিব লাগিব ভাই ভনীৰ পৰা আপোনালোকৰ যি সম্পৰ্ক ভাল হ'ব তেওঁলোকৰ পৰা ছাপোৰ্ট পাব আপুনি কিবা এটা ডাঙৰ ষ্টেপ ল'ব পাৰে উদ্যোগ ল'ব লাগিব
ঘৰুৱাৰ পৰিৱেশটো কেতুৰ বাবে কেতিয়াবা ঘৰুৱাৰ কাম কাজৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিব পাৰে। আপুনি হয়তো এনে অনুভৱ কৰিব পাৰে যেন আপোনালোকৰ কোনেও বুজি নাপায়, আপোনালোকৰ যে মনৰ ভাৱবোৰ কোনো বুজি নাপায়, সেইখিনি ক্ষেত্ৰত কিছু ফিল কৰিব। যোগাযোগ মুকলি কৰি ৰাখক, যি ক'ব সেইখিনি খোলাকৈ আপোনালোকে ক'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। প্ৰেম আপোনালোকৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ 2026 চনৰ ৰাহুৰ দ্বাৰা প্ৰভাৱিত হ'ব সিংহ ৰাশিৰ প্ৰেম জীৱন। এককসকলৰ বাবে কৈছে যে সপ্তম স্থানত থকা ৰাহুৱে হয়তো আপোনাক আপোনাৰ পৰা সম্পৰ্ক পৃথক মতাদৰ্শকৰ কোনোবা এজনৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এই বছৰটোৰ এই আকৰ্ষণ অতি সোনকালে হ'ব, গতিকে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা যিমান পাৰে বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বৈবাহিক জীৱনত আপোনালোকৰ জীৱনসংগীৰ লগত মতাদৰ্শকত মতানৈক্য থাকিব। এই বছৰটোত শহুৱেকৰ সৈতে সম্পৰ্কবোৰ অষ্টম স্থানত শনিৰ গ্ৰহৰ বাবে উত্থান পতনৰ সন্মুখীন হ'ব পাৰে এই বছৰটোত, গতিকে ধ্যান ৰাখিব, ধৈৰ্য আৰু সংযমেহে আপোনালোকৰ সম্পৰ্ক ৰক্ষা কৰিব এই বছৰটোত। সম্পৰ্কত গভীৰতা অক্টোবৰ পিছত, বিশেষকৈ যেতিয়া বৃহস্পতি আপোনালোকৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া আপোনালোকৰ প্ৰেমৰ সম্পৰ্কলৈ স্থিৰতা, বৈবাহিক জীৱনত মধুৰতা ঘূৰি আহিব। 2026 চনটো আপোনালোকৰ বাবে এক অনন্য বছৰ হ'ব বুলি কৈছে। ইয়াক কৰ্ম আৰু লক্ষ্যমুখী কাৰ্য বছৰ বুলি ধৰা হৈছে। 2026 চনৰ ৰাশিফল অনুসৰি আপোনালোকৰ বাবে এই বছৰটোত বহুত বেছি আপোনালোকৰ আধৰুৱা কাম পূৰণ হ'ব। আপোনালোকৰ যিখিনি মনত চলি থকা যিখিনি ড্ৰিমছ বা সপোন, সেই সপোনখিনি আপোনালোকে বাস্তৱত পৰিণত কৰিব পাৰিব। নিজৰ লক্ষ্যত আপোনালোকে উপনীত হ'বলৈ কষ্ট কৰিব। আপোনাৰ যি চেষ্টা কৰি অহাৰ যিখিনি কাম বা যিখিনি আপোনালোকৰ প্লেনিং পৰিকল্পনা, সকলোখিনি আপোনালোকে এই বছৰটোত বিশেষকৈ লাভ কৰিব বুলি কৈছে। আপুনি আগতে শিকি অহা ধাৰণা আৰু কৌশলসমূহ এই বছৰটোত সফলতাৰে বিশেষকৈ ৰূপায়ণ কৰিব পাৰিব। 2026 চনৰ ৰাশিফলৰ অনুসৰি বিশেষকৈ প্ৰেমৰ সম্পৰ্কত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। দুটা মানদণ্ড বা একাধিক সংস্পৰ্শ আপোনালোকৰ ছবি ক্ষতি কৰিব পাৰে, গতিকে অলপ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। পৰিয়ালৰ পৰা নিজকে আঁতৰাই ৰখাৰ পৰা বিৰত থাকক, তেওঁলোকৰ লগত থাকিব, তেওঁলোকৰ লগত সময় কটাওক আৰু যোগাযোগ বজাই ৰাখিব। মানসিক শান্তি পাব, ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। বিশেষকৈ এই বছৰটোত আপোনালোকক কৈছে যে গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ পেছাদাৰী জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ভাল আৰু বেয়া দিশ দুয়োটাই প্ৰভাৱ পেলাব। আপোনালোকৰ কৈছে যে বাৰ্ষিক ৰাশিফল অনুসৰি বিশেষকৈ আনৰ কামত হস্তক্ষেপ একেবাৰে নকৰিব এই বছৰটোত। 2026 চনৰ পৰা বিশেষকৈ অনুমান কৰিব পাৰি যে বছৰৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা বিশেষকৈ আপোনালোকৰ মধ্যভাগলৈকে সিংহ ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু আত্মবিশ্বাস আৰু পৰিকল্পনা কৰিলে আপুনি নতুন উচ্চতা লাভ কৰিব। যদি আপুনি চাকৰি বা জব এটা কৰিছে, সলনি কৰাৰ কথা ভাবিছে, তেন্তে সাৱধানে আগবাঢ়ক। বিশেষকৈ বছৰৰ প্ৰথম বিশেষকৈ ভাগৰে পৰা আনৰ কামত বেছিকৈ হস্তক্ষেপ পৰিহাৰ কৰক। বেলেগৰ মেটাৰত সোমাব নালাগে বুলি কৈছে। জুন, জুলাই, আগষ্টৰ এই সময়খিনিত বেলেগৰ সমস্যাত নপৰিব। কৰ্মৰ সূত্ৰে কিছুলোকে বহিৰাজ্য ভ্ৰমণৰ সুযোগ পাব এই বছৰটোৰ মধ্যভাগৰ পৰা। নিজৰ লক্ষ্যত ভালদৰে মনোনিৱেশ কৰিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে, আৰু সেইবোৰ দিশত কাম কৰিব লাগিব। আধ্যাত্মিক আৰু কলাত্মক সাধনাই আয়ৰ উৎসৱৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেন্তে এই বছৰটোত প্ৰথমতে কৈছিলোঁ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক, আৰু যিমান পাৰে আপোনালোকে বুদ্ধিমান ৰূপেহে বিনিয়োগ কৰিব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। 2026 চনৰ ৰাশিফল অনুসৰি এইবাৰ আপোনালোকৰ পঢ়া শুনাৰ সুস্থিৰ হৈ থাকিব, কিন্তু অনুশাসন অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। বিশেষকৈ বিদেশ ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। কোনোবা ঠাইলৈ ভ্ৰমণ কৰোঁতে সাৱধান হ'ব লাগিব, আপুনি কোনো গুৰুতৰ ৰোগত ভুগিব পাৰে। ধৰ্মীয় কাম কাজ আৰু সমাজ সেৱাই আধ্যাত্মিক শান্তি আপোনালোকৰ বাবে এই বছৰটোত কঢ়িয়াই আনিব বুলি কৈছে। এই বছৰটোৰ দীঘলীয়া ধৰ্মীয় যাত্ৰাৰ কিছু লোকৰ সম্ভৱ হ'ব পাৰে। 2026 চনৰ বিশেষকৈ ৰাশিফল অনুসৰি এই বছৰটোত কিন্তু আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব। আৰম্ভণিৰ পৰা বিশেষকৈ মধ্যভাগৰ পৰা সিংহ ৰাশিৰ লোকসকল অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। আত্মবিশ্বাস আৰু পৰিকল্পনা আপোনালোকক নতুন উচ্চতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। চাকৰি সলনি কৰাৰ সময়ত চিন্তাশীল পদক্ষেপ ল'ব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আপোনালোকৰ এই বছৰটো মধ্যমীয়া বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সিংহ ৰাশিৰ লোকসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব। দুগুণ মানদণ্ড বা একাধিক সম্পৰ্ক আপোনালোকৰ ভাৱমূৰ্তি ক্ষতি কৰিব পাৰে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। 2026 চনৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকাৰ পৰা বিৰত থাকিব লাগে। তেওঁলোকৰ লগত সময় কটাওক, যোগাযোগ বজাই ৰাখক। মানসিক শান্তি আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। বিশেষকৈ ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো উচিত। গুৰুতৰ ৰোগৰ আশংকা দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে পঢ়া শুনাৰ ক্ষেত্ৰত স্থিৰতা বজাই ৰাখিব, কিন্তু অনুশাসন অতিকৈ এই বছৰটোত প্ৰয়োজনীয় বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। আপোনালোকৰ সকলোৰে 2026 চনটো বিশেষকৈ ভালদৰে পাৰ হওক। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ।
যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ